আৰু মাত্ৰ 24 ঘণ্টাৰ পিছতেই মৰাণ ইতিহাস ৰচিব। মৰাণৰ ৰাজপথত পৰিব বায়ুসেনাৰ বিমানসমূহ, যুদ্ধকালীন বিমানসমূহ। প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব মৰাণত নতুনকৈ নিৰ্মাণ হোৱা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। মৰাণৰ জটিয়নী গাঁৱত নিৰ্মাণ হোৱা এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। আৰু কালি যেতিয়া ইয়াত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল মৰাণৰ ELFত সমগ্ৰ ব্যৱস্থাৰ বুজ লৈছিল, তেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে ভাৰতৰ ভিতৰতে এই ELFটো হৈছে দ্বিতীয়টো ELF। আৰু অসমৰ ভিতৰত থকা মৰাণ ইতিহাস ৰচিব 24 ঘণ্টাৰ পিছতেই। সম্পূৰ্ণভাৱে সাজু হৈছে মৰাণ। প্ৰায় কেইবা সহস্ৰাধিক 4 সহস্ৰাধিক আৰক্ষীৰ লোকসকল মোতায়েন কৰা হৈছে। সমগ্ৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ELF আৰু মৰাণ নগৰ গঢ়ি তোলা হৈছে। চৌদিশে এতিয়া দেখা গৈছে আৰক্ষীৰ লোক, প্ৰশাসনৰ লোক আৰু পূৰ্ণ ব্যস্ততা। কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাই আছে মৰাণৰ ELFৰ দৃশ্য আমি দেখুৱাইছোঁ। আৰু ক'বই লাগিব কালি সন্ধিয়া 5:30 মান বজাত মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছিল মৰাণৰ ELFত আৰু সমগ্ৰ ব্যৱস্থাৰ বুজ লৈছিল। কটকটীয়া নিৰাপত্তাৰ মাজত দেখা গৈছে ELFৰ চৌদিশ, ELFৰ দুয়ো কাষে 4.2 কিলোমিটাৰৰ যি ELF, এই ELFৰ দুই কাষে দেখা গৈছে এতিয়া আৰক্ষীৰ লোকসকল। দুই দিশে দেখা গৈছে বেৰিকেডৰ কাষে কাষে দেখা গৈছে আৰক্ষীৰ লোক। কালিৰ পৰা আমি দেখিছোঁ এই ব্যস্ততা, আৰক্ষীৰ বেষ্টনী, প্ৰশাসনৰ বেষ্টনী আৰু ELFৰ সমগ্ৰ ব্যৱস্থা ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ লোকসকলৰ বিষয়াসকলৰ তত্বাৱধানত ELFৰ ব্যস্ততা গঢ়ি তোলা হৈছে। আৰু আমি দেখুৱাইছোঁ আজিও কালিৰ দৰে বিমান অৱতৰণ কৰিব আৰু উৰিব বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। আৰু এই কালি যি ধৰণে অনুশীলন চলিছিল, যিসমূহ বিমান এই মৰাণৰ ৰাজপথত পৰিছিল, অৱতৰণ কৰিছিল, ঠিক তেনেদৰে আজিও কিছু সময়ৰ পিছত পুনৰ আজি দিনজোৰা কাৰ্যসূচীৰে অনুশীলন চলিব। আৰু প্ৰধানমন্ত্ৰীৰ যি কাৰ্যসূচী কাইলৈ 10 বজাৰ লগে লগে আৰম্ভ হৈ যাব। আৰু কেইবা লক্ষাধিক লোকৰ সমাগম ঘটিব মৰাণৰ এই ELFত। কেমেৰা পাৰ্চন সঞ্জনাকে দেখুৱাই আছে আজি পুৱাই 6 মান বজাৰ পৰাই চাফাই কৰ্মীসকল ELFক চফা কৰি থকা দেখা গৈছে। আৰু এতিয়া কিছু সময়ৰ পিছতেই ঠিক 9 বজাৰ লগে লগে বায়ুসেনাৰ যিসমূহ যুদ্ধকালীন বিমান, সেই যুদ্ধকালীন বিমানসমূহ মৰাণৰ এই ELFত মৰাণৰ ঘাইপথত অৱতৰণ কৰিব। আৰু কালিৰ দৰে আজিও এই তেখেতলোকৰ অনুশীলন চলিব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। বৰ্তমানলৈকে আমি কোনো জনসাধাৰণক ইয়াত উপস্থিত হোৱা দেখা নাই, কিন্তু আমি দেখিছোঁ চৌদিশে কেৱল আৰক্ষীৰ লোকসকল, প্ৰশাসনৰ লোকসকল। কালি কি ব্যৱস্থা কৰিব লাগিব, কেনেদৰে ব্যৱস্থা কৰিব লাগিব, কোন ক'ত থাকিব, সেই সকলোবোৰ আৰক্ষীৰ লোকসকলে, আৰক্ষী বিষয়াসকলে তেখেতলোকৰ যি জোৱানসকলক বুজাই থকা পৰিলক্ষিত হৈছে। আৰু মৰাণৰ এই ELFৰ দাঁতিকাষৰীয়া অঞ্চলত থকা যিমানবোৰ খেলপথাৰ বা খালী ঠাই, সেই খালী ঠাইসমূহক পাৰ্কিঙৰ বাবে ব্যৱস্থা কৰা হৈছে। আচলতে কিমান লক্ষাধিক লোক হ'ব এই অনুমান কৰিব পৰা নাই প্ৰশাসনে। কালি নিজেই মুখ্যমন্ত্ৰীয়ে নিজেই নিমন্ত্ৰণ জনাইছে এই তিনিটা সমষ্টিৰ লোকসকলক। মৰাণ, মাহমৰা আৰু টিংখাং সমষ্টিৰ লোকক মুখ্যমন্ত্ৰীয়ে নিজেই নিমন্ত্ৰণ জনাইছে এই ELFৰ যি এয়াৰ শ্ব', এই এয়াৰ শ্ব' চাবৰ বাবে। আৰু ইয়াৰ লগে লগে ৰাইজৰ মাজত যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে। যিমানবোৰ বিদ্যালয়, মহাবিদ্যালয় আছে, এই বা অন্যান্য বিদ্যালয়সমূহ, দাঁতিকাষৰীয়া অঞ্চলত থকা যিমানবোৰ বিদ্যালয়, সকলোবোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাইছে। জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে ওচৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমানবোৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ অনাৰ ব্যৱস্থা কৰিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই আমাৰ সন্মুখত নিৰ্দেশ দিছে। কালি যেতিয়া মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল মন্ত্ৰী যোগেন মোহন, বিধায়ক বিমল বৰা, বিধায়ক চক্ৰধৰ গগৈ, এই তিনিওজনকে নিজৰ সমষ্টিৰ লোকসকলক ইয়াত অনাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। আমি দেখুৱাই আছোঁ মৰাণৰ ELFৰ দৃশ্য। মৰাণৰ ELFত কিছু সময়ৰ পিছতে আৰম্ভ হ'ব কালিৰ দৰে অনুশীলন। সুখোই, ৰাফেল বা অন্যান্য যিসমূহ যুদ্ধকালীন বিমানসমূহ ইয়াত অৱতৰণ কৰিব। আৰু প্ৰায় 2 ঘণ্টীয়া যি অনুশীলন চলিব মৰাণৰ ELFত।